স্বাগতম। কাৰণটো তেওঁলোকে অসমত মাখানা খেতিৰ এটা আমূল পৰিৱৰ্তনৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকে খেতি কৰিবলৈ আগ্ৰহী হৈছে। যদিও মাখানাটো আমাৰ এটা অতি পুৰণা খেতিৰ এটা পদ্ধতি বা এটা খেতিৰ শস্য, কিন্তু এটা কমাৰ্চিয়েলি ভিত্তিত এতিয়ালৈকে কৰা হোৱা নাছিলে। ধন্যবাদ সুশীলা ফাউণ্ডেশ্যনে এইটো ক্ষেত্ৰত আগবাঢ়ি অহা, আৰু নাবাৰ্ডলৈও ধন্যবাদ, কাৰণটো তেওঁলোকে এই খেতিয়কসকলক এইটো দিশত এটা নতুনকৈ চিন্তাধাৰাৰ এটা হেৰি দিবলৈ, উদগনি দিবলৈ চেষ্টা কৰিছে। মই চেম্পল গ্ৰহণ কৰিছোঁ, পানী আৰু বিভিন্ন বেমাৰ লাগি থকা পাতৰ চেম্পল কেইটামান লৈছোঁ। এতিয়া আমাৰ পৰীক্ষাগাৰত সেইখিনি টেষ্ট কৰি তাৰ পৰা কি বেমাৰ লাগিছে সেই বিষয়ে পৰীক্ষা কৰি, আৰু পানীত বা মাখানা সাধাৰণতে বোকাজাতীয় শিপাডাল বোকাজাতীয় বোকাত থাকে, গতিকে বোকাত কি কি উপাদানৰ প্ৰয়োজন আছে বা পানীখিনিত কি কি উপাদানৰ প্ৰয়োজন আছে সেইখিনি আমি টেষ্টিঙৰ পিছত তেওঁলোকক দিম। আৰু তাৰ কাৰণে যিখিনি তেওঁলোকক প্ৰয়োজন হয় কনচালটেঞ্চি বা পৰামৰ্শ, সেই গোটেইখিনি, আৰু লগতে আমি চেষ্টা কৰিম তাৰ কাৰণে জৈৱিকভাৱে আৰু কি কি তেওঁলোকক আমাৰ খেতিয়কৰ কি কি ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড দিব পাৰি, মানে সাৰ, আৰু লগতে এই বেমাৰবিলাক নিৰাময়ৰ কাৰণে যি যি পেষ্টিচাইড দিব পাৰি সেইখিনি আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এইটো বিচাৰিছোঁ খেতিয়কসকলে যাতে মাখানা খেতিৰ জৰিয়তে তেওঁলোকে আৰু অধিক উৎপাদনমুখী হৈ মাৰ্কেট কৰি যাতে তেওঁলোকে অধিক মানে আয় কৰিব পাৰে, তাৰ কাৰণে আমি সদায় খেতিয়কৰ পিনৰ পৰা চেষ্টা কৰিম। ধন্যবাদ। হয়।